নমস্কাৰ মই কস্তুৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফবি পেজ দিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেল দিলে আজি মই আপোনালোকক এটি ভিডিঅ' আগবঢ়াম শ্বেয়াৰ কৰিব বিচাৰো এই কথাখিনি মই এই ভিডিঅ'টি আগবঢ়াম বুলি আজি বহুত বেছি লেটকৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো শ্বুট কৰিছো আপোনালোকে চাব পাৰে এতিয়া ৰাতিৰ 1:20 হয় ৰাতিৰ 1:20 মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি আগবঢ়াই দিম বুলি ভাবিছিলো সেইকাৰণে মই সময় উলিয়াই আপোনালোকৰ মাজতে ভিডিঅ'টি প্ৰস্তুত কৰিছো আৰু আপোনালোকে গম পাইছে চাগে ইমান ৰাতি ভিডিঅ'টি আপোনালোকৰ কাৰণে আগবঢ়াইছো তো ডেফিনেটলি বহুত বেছি মই টায়াৰ্ড হৈ আছো আৰু লগতে দিনৰ ভাগত বহুত কেইটা মোৰ সেশনছ আছিলে সেশনছ কেইটা দি আৰু আজিৰ এই ভিডিঅ'টিৰ পাৰপাস এনেকুৱা যে ভিডিঅ'টিত মই হিউম্যান মেণ্টেলিটিৰ ওপৰত বহুত কেইটামান ৰিচাৰ্চৰ আধাৰত মই আপোনালোকক ৰিচাৰ্চ কেইটা আৰু এক্সপেৰিমেণ্ট কেইটা পোনপ্ৰথমে কৈ দিওঁ প্ৰথম হৈছে ডি মিলিগ্ৰাম এক্সপেৰিমেণ্ট সেকেন্ড হৈছে ডি ষ্টেনফোৰ্ড এক্সপেৰিমেণ্ট আৰু থাৰ্ড এক্সপেৰিমেণ্টটো বহুত ফেমাছ এক্সপেৰিমেণ্ট হয় এইটো হ'ল ডি বোবোডোলো এক্সপেৰিমেণ্ট আপোনালোকে এইকেইটা নিজেও চাব পাৰে সাৰ্চ কৰি কিন্তু এইকেইটাৰ আধাৰত মই কিছুমান কিতাপ মানে পঢ়িছিলো বাৰু ৰিচাৰ্চ পেপাৰ্স কিছুমান ষ্টাডি কৰিছিলো সো মই আপোনালোকৰ মাজলৈ হিউম্যান মেণ্টালিটিৰ ওপৰত এই ভিডিঅ'টি প্ৰস্তুত কৰিছো এতিয়া এই ভিডিঅ'টি যেহেতু মই প্ৰস্তুত কৰিছো ইয়াত মই বিভিন্ন ধৰণৰ অভিজ্ঞতাখিনি হয়তো একে ভিডিঅ'ত শ্বেয়াৰ কৰিব নোৱাৰো সেইকাৰণে মই এই হিউম্যান মেণ্টালিটিৰ ওপৰত ভিডিঅ' কেইটামান কেইবাটাও সিৰিজ আকাৰে মই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু প্ৰথম কথা হ'ল যেহেতু মই সাইকোলজিৰ ভিডিঅ' বনাওঁ তো সাইকোলজিয়ে ষ্টাডি কৰে হিউম্যান মাইণ্ড আৰু হিউম্যান মাইণ্ডৰ থিংকিং আৰু বিহেভিয়াৰ এতিয়া সাইকোলজিয়ে কেতিয়াও এজন ইণ্ডিভিজুৱেল মানে হিউম্যান বিং ভাল নে বেয়া হেতু নিৰ্ধাৰিত নকৰে আমি এনেকুৱা হয় আমি এজন মানুহৰ কিছুমান স্পেসিফিক ক্ৰাইটেৰিয়া চাই সেই মানুহজন কেনেকুৱা হেতু কৈ পাওঁ বা এটা জাজমেন্ট দি পাওঁ কিন্তু একচুয়ালি সেই মানুহজনৰ মেন্টেলিটি কেনেকুৱা হেতু জাজ কৰিবলৈ হলে বা হেতু চাবলৈ হলে জাজ ওয়ার্ডটো ইয়াত নাখাতে যেহেতু জাজ কৰাৰ ৰাইট আমাৰ কাৰো নাই সেই ব্যক্তিজন কেনেকুৱা সেই বস্তুটো অবজাৰ্ভ কৰিবলৈ হলে বা সেই ব্যক্তিজন কেনে ধৰণৰ এজন ব্যক্তিত্বৰ অধিকাৰী সেই বস্তুখিনি জানিবলৈ হলে আমি মেণ্টালিটিৰ কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব আৰু মেণ্টালিটিৰ কনসেপ্টটো এনেকুৱা এজন ব্যক্তিৰ যিবোৰ অভ্যাসগত আচৰণ আৰু সেই অভ্যাসগত আচৰণৰ দ্বাৰা তেওঁ যি চিন্তা কৰে আৰু সেই চিন্তাৰে তেওঁ যি ধৰণে এটা সিচুৱেশন ইন্টাৰপ্ৰেট কৰে আৰু সেই সিচুৱেশনটো ইন্টাৰপ্ৰেট কৰাৰ পিছত তেওঁ সেই সিচুৱেশনটো কি ধৰণে লয় ৰিয়েক্ট আৰু এক্ট আৰু ৰেসপন্স কৰে হেতুৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে সেই ব্যক্তিজনৰ বিলিফ সিস্টেম কেনেকুৱা সেই ব্যক্তিজনৰ পাৰসেপশন কেনেকুৱা আৰু সেই ব্যক্তিজনৰ আপব্ৰিংগিং মেটাৰ কৰে এটা মেণ্টেলিটি গঢ় লওঁতে আৰু লগতে তেওঁৰ কালচাৰেল কনটেক্সট মেটাৰ কৰে আৰু ইয়াৰ উপৰি মেটাৰ কৰে তেওঁৰ সোশিয়েল কনটেক্ট আৰু তেওঁৰ ইন্টাৰেকশন
কেনেকৈ তেওঁ কৰে বা তেওঁৰ ইণ্টাৰেক্টিং প্ৰচেছ হিউমেন মেণ্টেলিটি হৈছে এটা এনেকুৱা প্ৰচেছ য'ত কগনিটিভ ফাংচনখিনি কি ধৰণে পৰিচালিত হয় আৰু সেই কগনিটিভ ফাংচনৰ দ্বাৰা মানে কগনিশ্যনৰ দ্বাৰা তেওঁ কেনেকৈ এটা চিটুৱেশ্যন হেণ্ডেল কৰে আৰু সেই কগনিটিভ ফাংচনে তেওঁক কেনেকৈ ৰিজনিং কেপাচিটি দিয়ে সেইটোৱে হৈছে এজন হিউমেন বিঙৰ সহজ ভাষাত মেণ্টেলিটি বা মেণ্টেলিটিৰ পৰিভাষা এতিয়া হিউমেন সাইকোলজিয়ে কয় যে আমাৰ মাইণ্ডে হয়তো আমাক এনেকুৱা এটা মানে চিন্তাৰে আগবঢ়াব হয়তো সেই চিন্তাৰ দ্বাৰা আমি আমাৰ জীৱনত কিছুমান ৰিমাৰ্কেবল এচিভমেণ্ট লাইফত কৰিব পাৰিম আৰু ছেকেণ্ড অপিনিয়নটো সাইকোলজিয়ে কয় যে আমাৰ মাইণ্ডে এনেধৰণে এছিষ্ট কৰে যে আমি কিবা এটা মানে চিটুৱেশ্যন বা ষ্টেট এনেধৰণে ইণ্টাৰপ্ৰেট কৰিম বা সেইটো হেণ্ডেল কৰিম যিয়ে আমাৰ লাইফটোক আৰু বেছি প্ৰব্লেমেটিক আৰু ছল্ভ নোহোৱা কিছুমান পেটাৰ্ণত আমাৰ কিছুমান স্থিতি আৰু আমাৰ কিছুমান সন্মুখত অহা পৰিস্থিতি আমাৰ লাইফত দিয়ে যিটো ছল্ভ কৰিবৰ কাৰণে খুবেই বেছি কষ্টকৰ হয় বা সেই চিটুৱেশ্যনটো এজন হয়তো ইণ্ডিভিজুৱেলৰ কাৰণে টাফেষ্ট চিটুৱেশ্যন হয় আৰু তেওঁ কেতিয়াও সেই চিটুৱেশ্যনটোৰ লগত প্ৰপাৰ এডজাষ্টমেণ্ট আৰু কোপিং মেকানিজিম তেওঁৰ নাথাকে এতিয়া ধৰি লোৱা হওক মই এই ভিডিঅ'টিত আপোনালোকক এটা এক্সাম্পল দিওঁ এজন ব্যক্তিয়ে খঙত কি ধৰণে ৰিয়েক্ট কৰিছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি সেই ব্যক্তিজন কেনেকুৱা হয় সেইটো আমি ক'ব নোৱাৰোঁ মানে তেওঁ ভাল হয় তেওঁ বেয়া হয় এইটোৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ কাৰণ তেওঁ যিটো এক্ট কৰিছে খঙত তেওঁ ৰিয়েক্ট কৰিছে হয়তো সেইটো তেওঁৰ আপব্ৰিঙিঙত তেওঁ পাইছে হয়তো তেওঁৰ চিন্তাত সেই লেভেলৰ নিগেটিভিটি বা পেছিমিষ্টিক থটছ আছে আৰু লগতে সেই চিন্তাত বহু পৰিমাণে এনেকুৱা কিছুমান হিডেন আৰু ছাপ্ৰেছ এগ্ৰেশ্যন আছে যিটো তেওঁ কনচিয়াছ টাইমত উলিয়াবলৈ পৰা নাই যাৰ কাৰণে তেওঁ এংগাৰ ইম'শ্যনটোৰ থ্ৰু দি সেই বস্তুখিনি দেখাইছে আৰু হয়তো বাহিৰ কৰিছে য়েছ সেইটো আনহেল্ডি ৱে হয় বা হ'ব পাৰে তেওঁ যি ধৰণে সেই এংগাৰ চিটুৱেশ্যনটো এক্সপ্ৰেছ কৰিছে এতিয়া তেওঁৰ যিটো আনহেল্ডি ৱে হ'ল এংগাৰত তেওঁ নিজকে নিজৰ ৰেছপন্সটো শ্ব' কৰা ডেট ইজ দ্য পাৰ্চন মেণ্টেলিটি সেই পাৰ্চনজনৰ যিটো বিলিভ ছিষ্টেম সেই পাৰ্চনজনৰ যিটো ৱে অফ পাৰচেপশ্যন বা ৱে অফ পইণ্ট অফ ভিউ আৰু সেই পাৰ্চনজনে যি তেওঁৰ কালচাৰেল কণ্টেক্সৰ পৰা দেখি আহিছে শুনি আহিছে আৰু যি তেওঁ ছ'চাইটিৰ পৰা আৰু তেওঁৰ আশে পাশে থকা মানুহখিনিৰ পৰা ইনফৰমেশ্যন কালেক্ট কৰিছে আৰু লগতে তেওঁ যেনেকুৱা ব্যক্তিৰ সংস্পৰ্শত আছে আৰু লগতে সেই ব্যক্তিজন যি পৰিৱেশত
যি কথা শুনি যি মানে দেখি ডাঙৰ হৈছে সেইটোৰ ওপৰত তেওঁৰ সেই একশ্যনটো কি হয় ইমপ্লিমেণ্ট হয় বা সেই একশ্যনটোত তেওঁ সেই ধৰণৰ ৰেছপন্স এপ্লাই কৰে এতিয়া আমাৰ বহুত ক্ষেত্ৰত লাইফত আমাৰ এডজাষ্টমেণ্ট আৰু কোপিং স্কিলৰ মানে কোপিং মেকানিজমৰ প্ৰব্লেম হয় সেইটো এই কাৰণে হয় কাৰণ আমাৰ প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ আপব্ৰিংগিং বেলেগ হয় আৰু প্ৰত্যেকজন ইণ্ডিভিজুৱেলৰ চিন্তা কৰিব পৰাৰ ধৰণ বেলেগ হয় আৰু তেতিয়াই আমাৰ মাজত ক্লেশ বা কণ্ট্ৰাডিকশ্যন হয় আৰু ক্লেশ বা কণ্ট্ৰাডিকশ্যনটো হয়েই লগতে সেই কাৰণে আমাৰ জীৱনত কিছুমান এনেকুৱা পৰিৱৰ্তন আহে যি পৰিৱৰ্তনত হয়তো আমি কেতিয়াও সেইটো পৰিৱৰ্তন প্ৰেডিক্ট বা এক্সপেক্ট নকৰোঁ আৰু সেই পৰিৱৰ্তনটো এনেধৰণৰ হয় লাগিলে সেই পাৰ্চনজন ৰেছপন্সিবলো হ'ব পাৰে সেই পাৰ্চনজন অবিডিয়েণ্টো হ'ব পাৰে বা সেই পাৰ্চনজন বহুতৰ কাৰণে মানে এক্সাম্পলো হ'ব পাৰে কিন্তু সেই পাৰ্চনজনৰ মেণ্টেলিটি কিন্তু বেলেগ এজন পাৰ্চনৰ মেণ্টেলিটিৰ লগত একেবাৰে সামঞ্জস্য নাৰাখে আৰু লগতে সেই পাৰ্চনজনৰ যি এটিটিউড তেওঁ শ্ব' কৰে সেয়াও কিন্তু অন্য এজন ব্যক্তিৰ কাৰণে একেবাৰে মহত্বপূৰ্ণ নহ'বও পাৰে আৰু এটা কথা হ'ল এতিয়া যেতিয়া ভিন্ন ব্যক্তিৰ ভিন্নতা মত হয় ভিন্ন ব্যক্তিৰ ভিন্নতা মত হয় তেনেকুৱা ক্ষেত্ৰত কিছু কিছু সংখ্যক মানুহৰ মেণ্টেলিটিবোৰ অলপকৈ মেচ কৰে সম্পূৰ্ণটো কেতিয়াও নকৰে কিছু কিছু পইণ্টত মেচ কৰে আৰু তাৰ ভিত্তিতে আমি ক'ব পাৰোঁ মেক্সিমাম মানুহৰ মেণ্টেলিটিবোৰ ভাল মেণ্টেলিটিবোৰ বেয়া এই কথাটো মেণ্টেলিটিটোৰ কথাহে আমি ক'ব পাৰোঁ যে এই মানুহজনৰ মেণ্টেলিটিটো পজিটিভ মেণ্টেলিটি আৰু এই মানুহজনৰ মেণ্টেলিটিটো নিগেটিভ মেণ্টেলিটি আৰু এটা মই আপোনালোকক কথা কওঁ মেণ্টেলিটিৰ কথা যিহেতু মই কৈ আছোঁ মেণ্টেলিটিত এটা বস্তু খুবেই বেছি ইম্পৰ্টেণ্ট মই আগত মিছ কৰিছোঁ যে এংগাৰৰ কথাটো যিহেতু মই এক্সাম্পল হিচাপে লওঁতে কৈ গৈছোঁ মেণ্টেলিটিত সেই মানুহজনে যিধৰণে এক্ট আৰু ৰেছপন্স কৰিছে ন সেইটো তেওঁৰ হেবিচুৱেল ৰেছপন্স আৰু এক্ট প্ৰচেছ হয় সেইটো কেতিয়াও এদিনত বা কাৰোবাক দেখি তেওঁ শিকা বা কাৰোবাৰ পৰা এডাপ্ট কৰা প্ৰচেছ নহয় তেওঁ হেবিচুৱেলি তেনেধৰণৰ চিন্তা থাকে আৰু হয়তো তেওঁ হেবিচুৱেলি তেনেধৰণৰ কথা বা তেনেধৰণৰ মানে চিন্তাধাৰা আৰু কথা বা চিন্তাধাৰা বা তেনেধৰণৰ বিষয়বস্তুৰ লগত বাৰুকৈয়ে জড়িত হৈ থাকে চ' সেইকাৰণে মেণ্টেলিটিৰ ওপৰত আৰু বহুত ধৰণৰ মানে থিয়ৰিজ পাৰ্সপেক্টিভ এপ্ৰোচ আছে যেনে ডেভেলপমেণ্টেল এপ্ৰোচ আছে আৰু যেনে কালচাৰেল এপ্ৰোচ বা কালচাৰেল মানে কিছুমান ৰিচাৰ্চ আছে ঠিক তেনেদৰে কিছুমান গ্ৰোথ সাইকোলজিৰ মানে অপশনস আছে মানে বা ৰিচাৰ্চ আছে ইত্যাদিবোৰ বহুত মানে ভাগত বিভক্ত হৈ আছে কিছুমান পাৰ্টস কিছুমান সাব পাৰ্টস এনেকে সো মই গোটেই কেইটাৰ ওপৰত কম বেছি পৰিমাণে ভিডিঅ' লৈ আহিব চেষ্টা কৰিম আপোনালোকৰ মাজলৈ কিন্তু বেসিক্যালি মোৰ আজিৰ এই বিষয়বস্তুটোৰ কথা সাৰমৰ্ম এইটোৱে যে এজন ব্যক্তিৰ মেণ্টেলিটি ওপৰত নিৰ্ভৰ কৰে সেই ব্যক্তিজনৰ গ্ৰোথ কিমান হ'ব আৰু সেই ব্যক্তিজনে কেনে ধৰণৰ জীৱনৰ ৰাস্তাত আগবাঢ়িব পাৰিব আৰু তেওঁ জীৱনটো কেনে ধৰণে সজাই ল'ব পাৰিব আৰু ইয়াৰ লগতে মেণ্টেলিটিৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ
বৰ্তমান সময়ত কেনে ধৰণৰ কোপিং মেকানিজম ৰাখে আৰু তেওঁ কেনে ধৰণৰ ডিফেন্স মেকানিজমৰ লগত ডিল কৰে এনেকুৱা ধৰণৰ আৰু বহুত সৰু ডাঙৰ বস্তু জড়িত থাকে মানুহৰ মেন্টালিটিৰ লগত যিবোৰ বস্তুক আমি ধৰক আইডেন্টিফাই কৰোঁতে অলপ লেট হয় কিন্তু সেইবোৰ আমি ব্যক্তিজনৰ লগত থাকোঁতে ব্যক্তিজনৰ লগত উঠোতে বহোতে দেখোঁতে কিন্তু আমি সেই ব্যক্তিজনৰ সেই মেন্টালিটিটো আমি গম পাব পাৰোঁ ইয়াৰ এটা কথা যেনেকৈ মই কৈ গ'লোঁ সাইকোলজিয়ে কেতিয়াও এইটো ডিচাইড নকৰে যে এজন মানুহ ভাল নে বেয়া কিন্তু সাইকোলজিয়ে এটা বস্তু শ্বেয়াৰ কৰে বা কয় যে মেন্টেলিটিৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তি মেক্সিমাম ব্যক্তিৰ মেন্টেলিটিৰ লগত মিলে নে নাই আৰু সেই মেন্টেলিটিটো ৰাইট নে ৰং সেইটো সাইকোলজিয়ে কয় আৰু সেই মেন্টেলিটি ৰাইট মানুহখিনি বা ইণ্ডিভিজুৱেলখিনিৰ জীৱনত কিমান পজিটিভিটি থাকে আৰু তাৰ ওপৰত বেছ কৰি সেই ইণ্ডিভিজুৱেলখিনিয়ে লাইফত কেনেকুৱা ধৰণৰ ডিচিজন লয় আৰু কেনেকুৱা ধৰণৰ ডিচিজনৰ ওপৰত কাম কৰে ঠিক তেনেধৰণে কম সংখ্যক ব্যক্তি হ'ব পাৰে বা বেছি সংখ্যক ব্যক্তি হ'ব পাৰে যাৰ মেন্টালিটি নিগেটিভ হয় বা পেছিমিষ্টিক হয় আৰু সেই ধৰণৰ ব্যক্তিসকলে জীৱনত কেনে ধৰণৰ ডিচিজন লয় আৰু কেনে ধৰণৰ ডিচিজনৰ লগত তেওঁলোকে কোঅপাৰেট কৰে আৰু তেওঁলোকৰ কোঅপাৰেশ্যন কেনেকুৱা ডিচিজনৰ লগত থাকে আৰু সেই ডিচিজন অনুসৰি তেওঁ জীৱনত কি ধৰণে লাইফত কিবা এচিভ কৰে নে লাইফত কিবা তেওঁ হেৰুৱায় ইত্যাদিবোৰ বস্তু ডিপেণ্ড কৰে মই সৰু ডাঙৰ কিছুমান বিশেষ এক্সাম্পলৰ সহায়ত অন্য কিছুমান এক্সপেৰিমেণ্টেল আৰু এপ্ৰ'চক লৈ মই মেণ্টেলিটিৰ ওপৰত অন্য সিৰিজ আপোনালোকৰ আগলৈ অতি শীঘ্ৰে আগবঢ়াই লৈ আহিম আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকিব সবল থাকিব সুখী থাকিব হাঁহি থাকিব আৰু কুহিপাত FB পেজটিৰ ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ইউটিউব চেনেলটি ডেফিনেটলি আপোনালোকে ছাবস্ক্ৰাইব কৰিব Om Namo Shivaya.